নমস্কাৰ শ্ৰোতাসকল, চলন্তিকা লোকনিৰ্ণয় 2024 শীৰ্ষক এই অনুষ্ঠানলৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত শুনক বাক্সা জিলাৰ আয়ুক্ত কৃষ্ণা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ বাক্সাৰ সংবাদদাতা দামোদৰ তালুকদাৰে। বাক্সা নিৰ্বাচনী জিলাত অহা 26 এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ আৰু অহা 7 মেত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। অৰ্থাৎ বাক্সা নিৰ্বাচনী জিলাত দুটাকৈ লোকসভা সমষ্টি নিৰ্বাচন চলিব। জিলাখনত 1 নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টি আৰু 4 নম্বৰ দৰং উদাগুৰি লোকসভা সমষ্টিৰ চলিবলগীয়া নিৰ্বাচনৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা কেনেধৰণৰ প্ৰস্তুতি চলিছে বাইদেউ আমাক অকমান জনাব। ধন্যবাদ তালুকদাৰ ডাঙৰীয়া। বাক্সা জিলাত আমাৰ 4টাকৈ এছেম্বলি কনষ্টিটুৱেঞ্চি আছে। 41 মানস LAC, 42 বাক্সা ST ৰিজাৰ্ভ LAC, 43 তামুলপুৰ ST ৰিজাৰ্ভ LAC আৰু 44 গুৰেশ্বৰ LAC। এই মানস LAC আৰু বাক্সা LACটো 1 নং কোকৰাঝাৰ পাৰ্লিয়ামেণ্ট কনষ্টিটুৱেঞ্চিৰ অন্তৰ্গত পৰে আৰু তামুলপুৰ আৰু গুৰেশ্বৰ এই দুটা এছেম্বলি কনষ্টিটুৱেঞ্চি আপোনাৰ 4 নং দৰং উদালগুৰি পাৰ্লিয়ামেণ্ট কনষ্টিটুৱেঞ্চিৰ অন্তৰ্গত হয়। তো আমাৰ বাক্সা নিৰ্বাচনী জিলাত আমাৰ দুদিনকৈ আমাৰ ভোট গ্ৰহণ হ'ব। তামুলপুৰ আৰু গুৰেশ্বৰ দৰং উদালগুৰি পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি যি পৰে তেওঁলোকৰ 26 এপ্ৰিলত হ'ব আৰু সিপিনে মানস আৰু বাক্সাত য'ত কোকৰাঝাৰ HPCত পৰে তেওঁলোকৰ আপোনাৰ 7 মেত পৰিব। তো টোটেল আমাৰ গোটেই বাক্সা জিলাত 946টা আমাৰ ভোট গ্ৰহণ কেন্দ্ৰ আছে। ইয়াৰে মানসত 235টা আছে, বাক্সা ST LACত আছে 239, তামুলপুৰত আছে 247 আৰু গুৰেশ্বৰত আছে 223। তো টোটেল যদি আমাৰ আহে 946 আমাৰ পুলিং চেণ্টাৰ আছে। আৰু সেই অনুযায়ী যদি আপুনি চাবলৈ যায় আমাৰ টোটেল নাম্বাৰ অফ ভোটাৰ্ছ এতিয়ালৈকে গোটেইকেইটা সমষ্টি মিলালে টোটেল নাম্বাৰ অফ ইলেক্টৰ্ছ আছে 8,06,518টা। তাৰ ভিতৰতে 4,05,001টা হ'ল আমাৰ মেল ভোটাৰ আৰু 4,01,517 গৰাকী হ'ল আমাৰ ফিমেল ভোটাৰ। আৰু যদি আপুনি ৰোল আৰু জেণ্ডাৰ ৰেচিঅ'টো চাই আমাৰ 991, এইটো তাৰমানে প্ৰত্যেক 1000 পুৰুষৰ বিপৰীতে আমাৰ 991 গৰাকী আমাৰ মহিলা আছে। আৰু যদি আপুনি ইলেক্টেড EP ৰেচিঅ' বুলি যিটো কয় ইলেক্টেড পপুলেশ্যন ৰেচিঅ', যদি পপুলেশ্যনৰ এগেইনষ্টত যদি আপুনি চাবলৈ যায় প্ৰত্যেক 1000 পুৰুষৰ বিপৰীতে মহিলাৰ যদি পপুলেশ্যন চাবলৈ যায় 741 গৰাকী আছে, যিটো আমাৰ কাৰণে খুব ভাল এটা চিন যে আমাৰ মহিলাসকলৰ যিটো সবলীকৰণ ইয়াত এটা খুব ধুনীয়াকৈ প্ৰতিফলিত হৈছে যে আমাৰ মহিলাসকলৰো সমানে ভোটাৰ্ছ আছে এজ পাৰ এজ উইথ মেল ভোটাৰ। আমাৰ থাৰ্ড জেণ্ডাৰ ভোটাৰ্ছ নাই এতিয়ালৈকে। আৰু যিটো আমাৰ ছাৰ্ভিচ ভোটাৰ বুলি যদি আপুনি ক'বলৈ হয় যে ছাৰ্ভিচ ভোটাৰ এতিয়ালৈকে তামুলপুৰ আৰু গুৰেশ্বৰত আমাৰ 651টা ছাৰ্ভিচ ভোটাৰ্ছ আছে। আৰু 85+ যদি ভোটাৰ্ছ আপুনি চাবলৈ যায় তামুলপুৰ আৰু গুৰেশ্বৰত আমাৰ 85+ ভোটাৰ্ছ আমাৰ 773 তামুলপুৰত আছে আৰু 961 গুৰেশ্বৰত আছে। তো এইখিনি এতিয়া হৈছে আমাৰ মূল যদি প্ৰজেক্টেড পপুলেশ্যন আমাৰ গোটেই ডিষ্ট্ৰিক্টখনৰ হৈছে 10,88,026 আৰু টোটেল ইলেক্টৰ্ছ ইন দ্য ডিষ্ট্ৰিক্ট হৈছে 8,07,563। এটা মানে থুলমূলকৈ আমাৰ গোটেই ডিষ্ট্ৰিক্ট প্ৰফাইলৰ মানে ভোটাৰ্ছৰ বিষয়ে আমি ক'বলৈ আপোনাক ওলাইছো। আৰু লগতে যদি আপুনি সোধে মোক যে আপোনালোকৰ আমাৰ ইয়াত টোটেল পুলিং ষ্টেচনছ আছে 8টা, তাৰে vulnerable hamlets and pockets identified in the last election হৈছে 20টা। তো এয়াই হৈছে আমাৰ টোটেল মানে পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চিৰ এটা থুলমূল আভাস। আৰু এতিয়া আমি যি 26 তাৰিখে ভোটৰ কাৰণে যাম সেইটো হৈছে গুৰেশ্বৰ আৰু তামুলপুৰ LAC, যিটো আমাৰ দৰং উদালগুৰি পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চিত পৰে। তো তাত আপুনি চাবলৈ গ'লে আমাৰ ক্ৰিটিকেল PS 12টা আছে, তাৰে 9টা তামুলপুৰ LACত পৰে আৰু 3টা গুৰেশ্বৰত পৰে আৰু ভালনাৰেবল PS আমাৰ নাই। আৰু টোটেল পুলিং চেণ্টাৰ্ছ আমাৰ
এই দুটা তামুলপুৰ আৰু আমি এটা বেছি ষ্ট্ৰেছ তামুলপুৰ আৰু গুৰেশ্বৰত দিছো কাৰণ এইটো ইলেকশ্যন আমাৰ 26 তাৰিখে আহি আছে। তো তামুলপুৰৰ PS হৈছে 247 আৰু গুৰেশ্বৰৰ হৈছে 223। তো মিলালে এডিশ্যন কৰিলে সাম আপ কৰিলে আপোনাৰ 470 হয়। এইটো হৈছে নাম্বাৰ অফ পুলিং চেণ্টাৰ্ছ আৰু লোকেশ্যন যদি আপুনি ঘৰ হিচাপে চায় PS লোকেশ্যন আমাৰ 299। কেইবাটাও ঘৰত এটা লোকেশ্যন আছে, আমাৰ 2-3টা PS আছে আৰু আমাৰ গোটেই ডিষ্ট্ৰিক্টখনত দুটা চেণ্টাৰত আমাৰ 4টাকৈ PS আছে আৰু আমাৰ মহিলাই নিয়ন্ত্ৰণ কৰা পুলিং চেণ্টাৰ আমাৰ 5টা আছে তামুলপুৰত আৰু আমাৰ বৰ্ডাৰ যদি আপুনি চাবলৈ যায় আমাৰ ওদালগুৰিৰ লগত এপিনে আমাৰ ডিষ্ট্ৰিক্ট বৰ্ডাৰ আছে আৰু ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আমাৰ ভূটানৰ লগত আছে। তামুলপুৰত আমাৰ 15টা PS আমাৰ বৰ্ডাৰ PS বুলি ধৰা হৈছে আৰু এওঁলোকৰ লোকেশ্যন হৈছে 8টা আছে আৰু 4টা আমাৰ দৰঙা হাইস্কুলতে আমাৰ 4টা পুলিং চেণ্টাৰ আমি পাতিছো। আমি জোন হিচাপে ভগাইছো গোটেই এছেম্বলি কনষ্টিটুৱেঞ্চিটো। তামুলপুৰ 43 তামুলপুৰ কনষ্টিটুৱেঞ্চিত আমি 5টা জোনত ভগাইছো আৰু 26টা চেক্টৰ কৰিছো। ঠিক তেনেকৈ গুৰেশ্বৰ 44 গুৰেশ্বৰ আমি 5টা জোনত ভগাইছো আৰু 24টা চেক্টৰত আমি ভগাইছো। তো এইটো হৈছে থুলমূল এটা আমাৰ ডিষ্ট্ৰিক্ট প্ৰফাইল আমি যেনেকৈ মানে ইলেকশ্যনৰ মানে আপুনি বেছটো বুলি ধৰিব পাৰে। আমাৰ BLO আছে, প্ৰত্যেকটা চেণ্টাৰতে আমাৰ বুথ লেভেল অফিচাৰ আছে, আমাৰ 470 গৰাকী আমাৰ বুথ লেভেল অফিচাৰ্ছ আছে আৰু তাৰপিছত আমাৰ বুথ লেভেল 34 গৰাকী আমাৰ বুথ লেভেল ছুপাৰভাইজাৰো আছে আৰু 100+ এটেণ্ড কৰা ভোটাৰ্ছ আমাৰ 76 গৰাকী আছে আৰু PWD এতিয়ালৈকে 2283 গৰাকী আছে। নতুন ভোটাৰৰ আকৰ্ষণৰ কাৰণে কেনেধৰণৰ পদক্ষেপ লৈছে বাইদেউ? আমি নতুন ভোটাৰৰ কাৰণে আকৰ্ষণৰ কাৰণে আমি স্ট্ৰীট এক্টিভিটি লৈছো আৰু আমি বহুত বেলেগ বেলেগ ধৰণতে আমি স্ট্ৰীট এক্টিভিটি কৰি আছো। আমি আপোনাৰ প্ৰত্যেকখন আমাৰ শ্ৰীমতী মনিষা হাজৰিকা আৰু লাইটুনা বসুমতাৰীক আমি কালচাৰেল আইকন হিচাপে লৈ প্ৰত্যেকখন কলেজতে আমি গৈছো। আমি ল'ৰা ছোৱালীৰ লগত তেওঁলোকৰ মিউজিকেল শ্ব' কৰি আমি তেওঁলোকক আমি আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছো আৰু লগতে আমি তেওঁলোকক বুজাইছো যে ভোটিং ইজ আমাৰ ভোটিংটো আমাৰ বেচিক ৰাইট। আমি ভোট দিবলৈ ওলাই আহিব লাগে আৰু এতিয়ালৈকে দেখছো এটা খুব ভাল ৰেছপন্স পাইছো আমি ইয়াং ভোটাৰ্ছৰ মাজত আৰু তেওঁলোক ওলাইও আহিছে আমাৰ কাৰণে নাম এনৰোলো কৰিছে আৰু যিহেতু আমাৰ সময় আছে এতিয়া সময় আছে আৰু সময় আছে তো মই ভাবিছো এইটো বাঢ়িব। এতিয়ালৈকে more than 5,000 তেওঁলোকে এনৰোল কৰিছে কিন্তু মই ভাবিছো উইদিন আৰু আগবাঢ়ি আৰু দিন ওচৰ চাপি অহাৰ লগে লগে আৰু ভোটাৰ বাঢ়িব মানে এক্টিভিটিজ। আৰু আজিকালি নতুন প্ৰজন্ম বহুত কনচিয়াছ হৈছে, তেওঁলোকে ওলাই আহিছে ভোট দিবলৈ আৰু তেওঁলোকে জানে যে তেওঁলোকৰ এইটো যে এটা মৌলিক অধিকাৰ সেই কথাটো তেওঁলোকে গম পায়। আৰু যিটো মই ভালনাৰেবল পলিং চেণ্টাৰৰ আপোনাৰ কথা কৈছিলো, আমাৰ তামুলপুৰ সমষ্টিত আমাৰ তামুলপুৰ আৰু গুৰেশ্বৰত ভালনাৰেবল পলিং চেণ্টাৰ নাই, কিন্তু আমাৰ মানসত আমাৰ 3টাকৈ আমাৰ PS আছে যিকেইটা আমি ভালনাৰেবল বুলি ধৰিছো। সেইকেইটা হ'ল 1135 নাম্বাৰ গোসাইভিটা LP স্কুল আৰু অক্সিগুৰি LP স্কুল আৰু টুকুৰুংবাৰী পথাৰ LP স্কুল। এইকেইটা হ'ল মানসত 3টাকৈ আমি ধৰিছো। এই কাৰণে ধৰা হৈছে যে যোৱা বছৰ ইলেকশ্যনত তাত 90% এবাভ তেওঁলোকৰ ভোটিং হৈছে, কিন্তু কোনো ভোট ৰিলেটেড ভাইলেঞ্চ একো হোৱা নাছিলে, কিন্তু 90% এবাভ ভোট কাষ্ট হোৱাৰ কাৰণে আমি তেওঁলোকক ভালনাৰেবল বুলি ধৰিছো। আৰু বাক্সা এছেম্বলি কনষ্টিটুৱেঞ্চিটো আমি 2টা PS উজিৰবাৰী LP স্কুল ৰাইট উইং আৰু উজিৰবাৰী LP স্কুল লেফ্ট উইং আমি এই দুটাতে আমি তেওঁলোকক ভালনাৰেবল বুলি ধৰা হৈছে। ভোট কেন্দ্ৰসমূহত কেনেধৰণৰ নিৰাপত্তা ব্যৱস্থা কৰিছে নাইবা তেওঁলোকক সুবিধা প্ৰদান কৰিছে যিসকল পলিং বিষয়া যাব তেওঁলোকক? তেওঁলোকৰ নিৰাপত্তাৰ কাৰণে আমাৰ যথেষ্ট তেওঁলোকৰ কাৰণে আমি তেওঁলোকৰ গোটেই বুথবিলাক আমি প্ৰথমতে আমি ঠিক কৰিছো। আমাৰ চেক্টৰ অফিচাৰ বিলাকে ভালনাৰেবিলিটি মেপিং তেওঁলোকে কৰিছে, 1, 2 and 3 তেওঁলোকে তৈয়াৰ কৰি আমাক দিছে। সেই হিচাপে আমি ৰুটবিলাক ঠিক কৰিছো আৰু ৰুটবিলাক ঠিক কৰাৰ পিছতে আমি পুলিচৰ লগত আমাৰ চিকিউৰিটি প্লেন এখন বনাইছো আৰু প্ৰত্যেকটো পুলিং চেণ্টাৰতে আমাৰ পুলিচ থাকিব, তেওঁলোকে আমাৰ লগত যাব চিকিউৰিটি দিয়াৰ কাৰণে। সেইকাৰণে আমাৰ তেনেকৈ একো প্ৰব্লেম হোৱা নাই। আৰু যিটো আমাৰ ষ্ট্ৰং ৰুম হৈছে তাক চিকিউৰিটি ফ্লেট হিচাপে তেওঁলোকে বনাইছে যাতে টাইট চিকিউৰিটি হয় আৰু সিপিনে আমাৰ
ষ্ট্ৰং ৰুমতো আমি 2 লেয়াৰ চিকিউৰিটি দিছোঁ পুলিচৰ আৰু আমাৰ CRPF আহিব, চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ আহিব, ষ্টেট আৰ্ম পুলিচ ফ'ৰ্চ আহিব। এইখিনিয়ে আমাৰ চিকিউৰিটি প্লেন হৈছে। মুঠতে একদম পুৰা চিকিউৰিটি ইজ মানে ভেৰি টাইটলি মেড আৰু তাত কোনো লুপহোলছ নাই চিকিউৰিটি প্লেনত। আৰু এইটো আমি কনষ্টেণ্টলি ৰিভিউ কৰি আছোঁ। আমাৰ SP দুজনকে SP আছে, SP বাক্সা আৰু SP তামুলপুৰ। তেওঁলোকে ৰাউণ্ড দ্য ক্লক তেওঁলোকে ঘূৰি আছে চিকিউৰিটি প্লেন। আৰু লগতে আমি চিভাৰ্ছ কিছুমান কৰিছোঁ। আমি আমাৰ SST টিম আমাৰ প্ৰত্যেকটা সমষ্টিতে আমি SST মানে ফ্লাইং স্কোৱাড, ষ্টেটিক চাৰ্ভেলেঞ্চ টিম আৰু ভিডিঅ' চাৰ্ভেলেঞ্চ টিম আমি বনাইছোঁ, য'ত আমি এজনকৈ মেজিষ্ট্ৰেট দিছোঁ। আৰু তেওঁলোকে তাৰপিছতে ৰাউণ্ড দ্য ক্লক তেওঁলোকে ঘূৰি আছে। আৰু আমি চিজাৰ কৰিছোঁ। আমি ডেইলি আমি ইলিচিট লিকাৰ, ভুটানিজ লিকাৰ আৰু অৰুণাচলী লিকাৰ আমি চিজ কৰি আছোঁ। আৰু আমি এই চিজ কৰি আমি তেওঁলোকৰ এগেইনষ্টত আমি কেছ ড্ৰ আপ কৰি আৰু এগৰাকী যিয়ে ইলিচিট লিকাৰ হেৰি কৰি আছিলে আমি তেওঁলোকক অলৰেডি আমি জুডিচিয়েল কোৰ্টলৈ পঠিয়াই তেওঁক আমি চালান দিয়াবলৈ ব্যৱস্থা কৰিছোঁ। আৰু নন বেইলেবল ৱাৰেণ্ট এতিয়ালৈকে আমাৰ কোনো হোৱা নাই, কিন্তু যোৱা বছৰ লাষ্ট ইলেকশ্যনলৈকে আমাৰ 91খন নন বেইলেবল ৱাৰেণ্ট আমাৰ ইছ্যু কৰা হৈছিল। আৰু ঠিক তেনেকৈ আমাৰ চিজাৰ অফ কেছ টেষ্ট যোৱা বছৰ যিমান হৈছিল যোৱাটো ইলেকশ্যনত, এই বছৰ তাতকৈ কম হৈ আছে, কিন্তু আগন্তুক দিনত হয়তো আৰু বাঢ়িব পাৰে। ভূটান যিহেতু আমাৰ ভূটান সীমান্তত আমাৰ বাক্সা জিলাখন অৱস্থিত, গতিকে ভূটান সীমান্ত এলেকাত যিকেইটা আমাৰ প্ৰৱেশ দ্বাৰ আছে সেইদিনাখন বন্ধ থাকিব নে খোলা থাকিব বা সেই ব্যৱস্থাটো কৰা নাই। আমাৰ ভূটানৰ লগত উই হেভ 83 কিলোমিটাৰ্ছ অফ বৰ্ডাৰ উইথ ভূটান আৰু সেইটো ইণ্টাৰনেশ্যনেল ভূটান। আমি অলৰেডি আমাৰ কাউণ্টাৰ পাৰ্টছৰ লগত আমি কথা পাতিছোঁ। সেইদিনাখন অন দ্য ডে অফ ভোটিং এই যিকেইটা আমাৰ পেছেজেছ আছে, গেটছ আছে, সেইকেইদিন বন্ধ থাকিব। আৰু লগতে এতিয়াও আমি চান্দুক ঝংকাত অলৰেডি আমি এটা ফিক্স SST টিম এটা বহাইছোঁ, ষ্টেটিক চাৰ্ভেলেঞ্চ টিম। প্ৰত্যেকখন গাড়ী যি আহে, কিন্তু আমি ভূটানৰ পৰা অহা গাড়ী আমি চেক কৰিব নোৱাৰোঁ। তেওঁলোকৰ যদি ট্ৰানজিট থাকে, ধৰক চান্দুক ঝংকাৰ পৰা তেওঁলোকে নামলাঙলৈ যোৱা যদি ট্ৰানজিট পাছ থাকে, আমি ইণ্ডো ভূটান চুক্তি হিচাপে আমি চেক কৰিব নোৱাৰোঁ। কিন্তু যদিহে তেওঁলোকে আমাৰ গাড়ীত যিবিলাক অহা যোৱা কৰিছে, আমি প্ৰত্যেকখন গাড়ীতে চেক কৰিছোঁ। আৰু যদি আমাৰ যদি কিবা এটা সন্দেহ হয়, তেতিয়া আমি তেওঁলোকক আমি জনাইছোঁ যে এইখন গাড়ীত আমাৰ সন্দেহ হৈ আছে। আৰু আমি ইলিচিট লিকাৰ আমি আৰু ভূটানিজ লিকাৰো আমি যথেষ্ট আমি ইউজ কৰিছোঁ এতিয়ালৈকে। আৰু সেইখিনি আমি অলৰেডি আমি ওপৰ মহললৈ আমাৰ এক্সপেণ্ডিচাৰ অবজাৰ্ভাৰ আহিছে, আমি এক্সপেণ্ডিচাৰ অবজাৰ্ভাৰক আমি জনাই। হয় বাইদেউ, ধন্যবাদ জনাইছোঁ। আপুনি যথেষ্ট সময় আমাৰ লগত থাকি বাক্সা নিৰ্বাচনী জিলাৰ আগন্তুক লোকসভা নিৰ্বাচন প্ৰস্তুতি সম্পৰ্কে আমাক জানিবলৈ দিছে। তাৰ বাবে আপোনাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। পিছলৈ পুনৰবাৰ লগ পোৱা আশাৰে ধন্যবাদ বাইদেউ। Okay, thank you. নিৰ্বাচনলে সাজু হোৱা, নিৰ্বাচন আয়োগৰ সকলো প্ৰস্তুতি, নিৰ্বাচন আয়োগৰ সকলো প্ৰস্তুতি সবে মিলি সফল কৰোৱা। আংনি ভোট আংনি গহা, আংনি ভোট আংনি গহা, সগুন খালতি খো খালম নি গহগৰা। 18 বছৰীয়া ডেকা ডেকেৰী নাথাকিবা কাহানি পিছ পৰি। 18 বছৰীয়া ডেকা ডেকেৰী নাথাকিবা কাহানিও পিছ পৰি। ভোটাধিকাৰ সাব্যস্ত কৰি কৰো আহা, গণতন্ত্ৰ শক্তিশালী। মানস বাক্সা তামুলপুৰ গৌৰেশ্বৰৰ কহুনা নিৰ্বাচনী সূচী, নিৰ্বাচন আয়োগ দৰং ওদালগুৰি আৰু কোকৰাঝাৰৰ। নিৰ্বাচনৰ দিন আহি পালেই জানা দ্বিতীয় আৰু তৃতীয় পৰ্যায়। 26 এপ্ৰিল আৰু 7 মে 2024 জনগণ সাজু খবৰ হ'ল বাক্সা জিলাৰ নিৰ্বাচন। 26 এপ্ৰিল আৰু 7 মে 2024 জনগণ সাজু খবৰ হ'ল বাক্সা জিলাৰ নিৰ্বাচনৰ। এই নিৰ্বাচনলে সাজু হোৱা,
নিৰ্বাচন আয়োগৰ সকলো প্ৰস্তুতি সবে মিলি সফল কৰোৱা আংনি ভোট আংনি গ্ৰহ আংনি ভোট আংনি গ্ৰহ সবং খালতে খালাম নিগহ গৰা এই নিৰ্বাচনলে আজু হোৱা চলন্তিকা লোকনিৰ্ণয় 2024 শীৰ্ষক আজিৰ অনুষ্ঠানটি শুনিলে আজিৰ অনুষ্ঠানত বাক্সা জিলাৰ আয়ুক্ত কৃষ্ণা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে সাক্ষাৎ গ্ৰহণ কৰিলে আমাৰ বাক্সা জিলাৰ সংবাদদাতা দামোদৰ তালুকদাৰে অনুষ্ঠানটিৰ প্ৰযোজনা মানস প্ৰতিম শৰ্মাৰ সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে পৰৱৰ্তী চলন্তিকা শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একে সময়তে নমস্কাৰ